মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ যিটো কিতাপ আছে এইটো কিতাপৰ পাঠ নম্বৰ 12 আমাৰ দেশ এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ বিতংভাৱে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীসকললৈ অৱশ্যই শ্বেয়াৰ কৰিবা। এতিয়া তোমালোকৰ মেইন ভিডিঅ'লৈ যাওঁ। আমি তোমালোকৰ আজিৰ 1 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা। ক নম্বৰত আছে ভাৰতবৰ্ষৰ চাৰিসীমত থকা ৰাষ্ট্ৰীয় কেইখনৰ নাম লিখা। আমি থকা আমাৰ দেশ মানে ভাৰতবৰ্ষৰ চাৰিসীমত কি কি ৰাষ্ট্ৰ আছে, কি কি বিদেশী দেশ আছে সেইকেইটাৰ নাম লিখিব দিছে। উত্তৰটো চোৱা, ভাৰতবৰ্ষৰ চাৰিসীমত থকা ৰাষ্ট্ৰীয় কেইখনৰ নাম হ'ল নেপাল, ভূটান আৰু চীন দেশ। তাৰোপৰি পূব দিশত আছে ম্যানমাৰ, পশ্চিম আৰু উত্তৰ পশ্চিম দিশত আছে পাকিস্তান আৰু আফগানিস্তানো আছে। দক্ষিণৰ ৰেগিস্তানৰ কাষতে আছে শ্ৰীলংকা, একদম দক্ষিণ অঞ্চলত আছে শ্ৰীলংকা। খ নম্বৰ আছে ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থা কেইটাৰ নাম। উত্তৰটো ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থাৰ কেইটাৰ নাম হ'ল, প্ৰথমত আছে ৰেল পৰিবহণ ব্যৱস্থা, তাৰপিছত পথ পৰিবহণ ব্যৱস্থা, জল পৰিবহণ ব্যৱস্থা আৰু এটা মানে কি আছে ৰছী পৰিবহণ ব্যৱস্থা, এইটো দিয়া নাই, এইটো হ'ব ৰছী পৰিবহণ। তাৰপিছত গ নম্বৰ আছে ভাৰতৰ চাৰিখন প্ৰধান নৈৰ নাম লিখা। উত্তৰটো লিখিবা ভাৰতৰ চাৰিখন প্ৰধান নৈৰ নাম হ'ল ব্ৰহ্মপুত্ৰ, গংগা, যমুনা আৰু গোদাবৰী। খ নম্বৰত আছে ভাৰতৰ দুটা পৰ্বতৰ নাম লিখা। উত্তৰ ভাৰতৰ দুটা পৰ্বতৰ নাম হ'ল সাতপুৰা পৰ্বত আৰু পশ্চিমঘাট পৰ্বত। অংগ নম্বৰত আছে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটাৰ নাম লিখা। উত্তৰটো আছে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল আছিল তোমালোকৰ 8টা, সেইকেইটাৰ নাম লিখিব দিছে। অঞ্চলকেইটাৰ নাম হ'ল আন্দামান নিকোবৰ দ্বীপপুঞ্জ, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ, এইটা এটাই নাম হয়। তাৰপিছত দিল্লী এটা, জম্মু আৰু কাশ্মীৰ এটা, লাক্ষাদ্বীপ এটা, পণ্ডিচেৰী আৰু চণ্ডীগড় লাডাখ, এইকেইটা হ'ল ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল। 6 নম্বৰত আছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি। তোমালোকে সকলোৱে জানা আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীৰ নাম হ'ল নৰেন্দ্ৰ মোদী। তোমালোকৰ 2 নম্বৰ প্ৰশ্নটি আছে ক অংশৰ লগত খ অংশ মিলাই লিখা। এইটো ক এইটো খ। তো তোমালোকৰ মানে কি কৰিব লাগিব, ৰাজ্যৰ লগত ৰাজধানী মিলাব লাগিব। ছিকিমৰ ৰাজধানী চোৱা, ছিকিমৰ ৰাজধানী হৈছে গেংটক। তামিলনাডুৰ ৰাজধানী হৈছে চেন্নাই। হাৰিয়ানাৰ ৰাজধানী তোমালোকে জানা চণ্ডীগড়। ঝাৰখণ্ড ৰাঁচী। মহাৰাষ্ট্ৰৰ ৰাজধানী হ'ল মুম্বাই। এবাৰ 3 নম্বৰ প্ৰশ্নত চোৱা আছে খালী ঠাই পূৰণ কৰিব দিছে। ক নম্বৰ ভাৰতৰ 23খন ৰাজ্য আছে, এইটো 28খন লিখিবা। খ নম্বৰ গুৱাহাটী আৰু দিল্লীৰ মাজত 23 চনৰ পৰা বিমান চলাচল আৰম্ভ হয়, এইটো হ'ব 1981 চনৰ পৰা। ভাৰতত মুঠ 23টা জাহাজ বন্দৰ আছে, এইটো হ'ল 12টা জাহাজ বন্দৰ আছে। ভাৰতৰ ৰাজধানী এইটো দিল্লী। দিল্লী হ'ল ভাৰতৰ ৰাজধানী। বাকী প্ৰশ্ন উত্তৰ দিয়া হৈছে। এইবাৰ তোমালোকৰ 5 নম্বৰ প্ৰশ্নত আছে ভাৰত নামৰ উৎপত্তিটো কেনেকৈ হ'ল লিখা। আমি জানো যে ভাৰত এখন অতি প্ৰাচীন দেশ, ভাৰতবৰ্ষ অতি পুৰণি দেশ এখন। প্ৰাচীন কালত ভৰত নামৰ এজন বৰ প্ৰতাপী ৰজাই ইয়াত ৰাজত্ব কৰিছিল। ভৰত ৰজাৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হয় বুলি বহুতে কয়, আৰু এই ভৰত ৰজাৰ নাম অনুসৰি আমাৰ দেশৰ নাম কি হৈছে, ভাৰতবৰ্ষ হৈছে। আনহাতে ভাৰতবৰ্ষৰ মাজেদি বৈ যোৱা হিন্দু নৈক যাক লেটিন ভাষাত ইণ্ডাছ বুলি কোৱা হয়, সেই ইণ্ডাছ শব্দৰ পৰা ইংৰাজীত ইণ্ডিয়া হয় বুলি কোনে কয়। মানে ভাৰতবৰ্ষৰ মাজত যে হিন্দু নৈ গৈছে ইংৰাজসকলে যাক কি বুলি কৈছে, ইণ্ডাছ, আৰু এই ইণ্ডাছ নামৰ পৰা ভাৰতবৰ্ষৰ নাম ইণ্ডিয়া হয়। 6 নম্বৰত আছে ৰাষ্ট্ৰীয় সংহতি বুলিলে কি বুজা। উত্তৰটো চোৱা, সংহতি হৈছে ৰাষ্ট্ৰখনৰ ঐক্য, শান্তি আৰু প্ৰগতিৰ মূল চাবিকাঠি। ভাৰতবৰ্ষৰ দৰে বিশাল দেশত ৰাষ্ট্ৰীয় সংহতিৰ গুৰুত্ব অসীম। জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে একাত্ম হৈ দেশ আৰু জনগণৰ প্ৰতি যি সন্মান আৰু সদ্ভাৱ দেখুওৱা হয় সেয়ে হৈছে ৰাষ্ট্ৰীয় সংহতি। শান্তি, সম্প্ৰীতি আৰু একতা থাকিলে দেশৰ প্ৰগতি সম্ভৱ। এই ঐক্য, শান্তি আৰু সম্প্ৰীতি তেতিয়া অটুট থাকিব যেতিয়া দেশৰ আমাৰ সমাজত বাস কৰা বিভিন্ন ধৰ্ম, ভাষা, জাতি, উপজাতিৰ লোকৰ মাজত একতা, মিলা প্ৰীতি আৰু সহযোগিতা থাকিব। তো তোমালোকৰ ভিডিঅ' এইখিনিলৈকে, আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।